নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 17 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, শিৱসাগৰ জ্বলিলে গোটেই অসম জ্বলিব। এবাৰ পুনৰ হুংকাৰ প্ৰদান কৰিছে শৃংখল চলিহা। বহিৰাগত লোকক লৈ হুংকাৰ শৃংখল চলিহাক। অসমীয়াক আক্ৰমণ কৰিলে প্ৰতি আক্ৰমণ হ'ব। এতিয়াৰে পৰা গুণ্ডামি নচলিব, মাৰোৱাৰীক আমি এৰি নিদিওঁ। এইবাৰ শৃংখল চলিহাৰ হুংকাৰ। অসমীয়া মানুহক বহিৰাগতই আক্ৰমণ কৰিলে এতিয়াৰে পৰা আমিও আক্ৰমণ কৰিম বুলি মন্তব্য শৃংখল চলিহাৰ। অসমীয়া মানুহৰ ভদ্ৰতাৰ সুযোগ ল'বলৈ কাকো দিয়া নহ'ব। আমি আৰু মনে মনে বহি নাথাকোঁ। এতিয়াৰে পৰা ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতিব পাৰোঁ, কিন্তু দৌলটো বহিৰাগতৰ যাতে পিছি নহয়। বহিৰাগত লোকক লৈ এইদৰে হুংকাৰ শৃংখল চলিহাৰ। আমাৰ খং উঠিলে মগজু বেয়া কৰিবলৈ চেষ্টা নকৰিব বহিৰাগত লোকে। মাৰোৱাৰী যুৱ মঞ্চ, ভোজপুৰী ছাত্ৰ সন্থা অসমত নচলিব, নিষিদ্ধ কৰা হ'ব এই দুয়োটা সংগঠন। অসমত কোনো ধৰণৰ বহিৰাগত লোকৰ সংগঠন অসমত নচলিব। মই ইলেকশ্যন নেখেলোঁ, সেইবাবে মোক মাৰোৱাৰী ভোজপুৰী বঙালী মানুহৰ প্ৰয়োজনো নাই। হুংকাৰ প্ৰদান শৃংখল চলিহাৰ। জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডাময়। মই জেললৈ ভয় নকৰোঁ। অসমীয়াক আক্ৰমণ কৰিলে তাৰ প্ৰতি আক্ৰমণ হ'বই। জেল মোৰ তৃতীয় ঘৰ, জেললৈ যাবলৈ মই সদায়ে সাজু। এতিয়াৰ পৰা বহিৰাগত বনিয়াই যি মন যায় তাকে কৰিব নোৱাৰিব শিৱসাগৰ তথা অসমত। শিৱসাগৰ জ্বলিলে গোটেই অসম জ্বলিব বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান শৃংখল চলিহাৰ। আমাৰ দল সংগঠনৰ মাজত মতভেদ থাকিব পাৰে, কিন্তু খিলঞ্জীয়াৰ ক্ষেত্ৰত আমি সকলো একত্ৰিত হৈ যাওঁ। বহিৰাগতৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। অসমীয়াক আক্ৰমণ কৰিলে এতিয়াৰ পৰা প্ৰতি আক্ৰমণ হ'ব, চিধা কথা শৃংখল চলিহাৰ মন্তব্য। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, কোৰাণ আৰু হাদিছক কোনেও সলনি কৰিব নোৱাৰে। মুছলমান সমাজ শৰীয়ত আৰু ইছলামিক আইনৰ মতেহে চলিব। পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ বিস্ফোৰক মন্তব্য আমছুৰ। মুছলমান শৰীয়ত আৰু ইছলামিক আইনৰ মতেহে চলিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে নচলে মুছলমানৰ সমাজ। মুখ্যমন্ত্ৰীক গাদীচ্যুত কৰাৰ হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। অবিভক্ত গোৱালপাৰা জিলাত এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ মাটি কিনিব নোৱাৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান আমছুৰ। কোনে কি কিনিব, কোনে কি কৰিব সেয়া ব্যক্তিগত স্বাধীনতা। মুখ্যমন্ত্ৰীয়ে এই কামত বাধা দিব নোৱাৰে মুছলমান লোকক। মুছলমানৰ বহুবিবাহ আইন বন্ধ কৰাক লৈ আমছুৰ হুংকাৰ। 1935 চনৰ আইনে মানি চলিব মুছলমান সমাজে। শৰীয়তৰ মতেহে বিবাহ পাতিব মুছলমান লোকসকলে। মুখ্যমন্ত্ৰীৰ কথা মতে নচলে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ মন্তব্য। বিজেপিৰ বিৰুদ্ধে আন্দোলনত নামিব আমছু। বুলডজাৰ লৈ মাদ্ৰাছা ভাঙি দিয়াক লৈও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ। মাদ্ৰাছা ভাঙিব, কিন্তু কোৰাণৰ কথা আমাৰ অন্তৰত আছে। কোৰাণ আৰু হাদিছক সলনি কৰিব নোৱাৰে কোনেও। মুছলমান শৰীয়ত আৰু ইছলামিক আইনৰ মতেহে চলিব বুলি মন্তব্য আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। দিবলৈ আন এটা ব্ৰেকিং নিউজ, সমুখ সমৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বনাম সদৌ অসম ছাত্ৰ সন্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল আছুৱে 20 লাখ মানুহ আহিব বুলি কৈছিল, কিন্তু আহিছে এজন। ক'ত গ'ল আছুৱে কোৱা লাখ লাখ মানুহ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। কাৰ শ্বহীদৰ মৃত্যুদিনটোত চৰকাৰে পাতিব প্ৰবঞ্চনা দিব? আছুৰ লাজ লগা নাই নেকি? কিয় জাতিৰ আৱেগৰ লগত খেলে আছুৱে? হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যক উভতি ধৰিলে আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেচাডৰ বুলি মন্তব্য উৎপল শৰ্মাৰ। নিজৰ জন্মদিনটোক প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰক হিমন্ত বিশ্ব শৰ্মাই। প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতি থাকক, আমাৰ ক'ব লগা একো নাই।
অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰি দেখুৱাওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যদি সেই পৰিকল্পনা আছুৱে কৰিব লাগে, অসমৰ ৰাজ্যে কৰিব লাগে, তেন্তে মুখ্যমন্ত্ৰী গাদীত কিয় বহি আছে হিমন্ত বিশ্ব শৰ্মা? প্ৰশ্ন আছুৰ। অসমৰ মানুহক আটাইতকৈ বেছি প্ৰবঞ্চনা কৰা মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এদিন আছুৰ কাম কাজকো জেহাদ ঘোষণা কৰি দিব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ আছুৰ ফালৰ পৰা এতিয়া প্ৰত্যুত্তৰ দিয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাই আছুক লৈ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত, আৰু এবাৰ উৎপল শৰ্মা আৰু শংকৰজ্যোতি বৰুৱাই হিমন্ত বিশ্ব শৰ্মাক লৈ কৰিছে ডাঙৰ মন্তব্য। কা আন্দোলনত শ্বহীদ হোৱা লোকৰ দিনটোত প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰিব বুলি কৈছিল মুখ্যমন্ত্ৰী শৰ্মাই। তাৰ প্ৰত্যুত্তৰত আছুৰ মন্তব্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ জন্মদিনটোক প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদিনা কংগ্ৰেছ এৰি বিজেপিলৈ আহিছিল সেই দিনটোত প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো দিনত সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে গৈ মুখ্যমন্ত্ৰী হৈছিল সেই দিনটোত প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰক হিমন্ত বিশ্ব শৰ্মাই। এইদৰে আছুৰ ফালৰ পৰা প্ৰত্যুত্তৰ দিয়া হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। দিবলৈছো আন এটা ব্ৰেকিং নিউজ। কালৈ আহিছিল সেই বিশেষ ভিডিঅ' বাৰ্তা? কেৱল মুখ্যমন্ত্ৰীয়েহে কিয় অৱগত হৈছিল? কিয় জনতাক সতৰ্ক কৰা নাছিল মুখ্যমন্ত্ৰী শৰ্মা? এখন পৰিকল্পিত নাটকৰ নাম আছিল নেকি বোমা সংস্থাপন? ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত বোমা সংস্থাপনৰ পিছতেই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কৈছিল যে এটা বিশেষ ভিডিঅ' হেনো তেওঁ দেখিছিল। সেই ভিডিঅ'ত ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজাৰ ভিতৰত বোমা সংস্থাপন কৰিছে বুলি প্ৰকাশ কৰা হৈছিল। কিন্তু সেই ভিডিঅ' কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কিয় আহিছিল? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সেই ভিডিঅ' পোৱাৰ পিছতো কিয় সতৰ্ক কৰা নাছিল অসমবাসী ৰাইজক? এখন পৰিকল্পিত নাটক আছিল নেকি স্বাধীনতা দিৱসৰ বোমা সংস্থাপনৰ ঘটনা? কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে যি সম্পত্তিৰ তালিকাক লৈ বিতৰ্ক হৈছিল, যি সম্পত্তিক লৈ ৰাজ্যজুৰি চৰ্চা হৈছিল, সেই চৰ্চাটো নাইকিয়া কৰিবলৈ এখন পৰিকল্পিত নাটক ৰচনা কৰিছিল নেকি মুখ্যমন্ত্ৰী শৰ্মাই? এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। দিবলৈছো আন এটা পলিটিকেল বিগ ব্ৰেকিং নিউজ। মাদ্ৰাছাই বিপদ মাতিব নেকি NDAত? বিজেপি নীতি বিৰুদ্ধে হঠাৎ সিদ্ধান্ত নীতিশ কুমাৰৰ। মাদ্ৰাছাই বিপদ মাতিব পাৰে, NDA মিত্ৰতাত ভংগ হ'ব পাৰে বিজেপি চৰকাৰ। বিজেপি নীতিৰ বিৰুদ্ধে হঠাৎ সিদ্ধান্ত ল'লে নীতিশ কুমাৰে। NDAৰ ভিতৰ মহলত নীতিশক লৈ আৰম্ভ হৈছে অসন্তুষ্টি। বিহাৰৰ জিলাই জিলাই মাদ্ৰাছা নিৰ্মাণৰ ঘোষণা বিহাৰ চৰকাৰৰ। কেৱল ইমানেই নহয়, বিহাৰৰ বিভিন্ন স্থানত নিৰ্মাণ হ'ব মুছলমানৰ মাদ্ৰাছা। মুছলমানৰ অন্যান্য কামৰ বাবে ৱাকফ বৰ্ডৰ ভূমিত নিৰ্মাণ হ'ব বহুমুখী ভৱন। মুছলমান সম্প্ৰদায়ৰ বিকাশৰ বাবে বৃহৎ প্ৰস্তাৱ নীতিশ কুমাৰৰ। নীতিশ কুমাৰৰ সিদ্ধান্তৰ বাবেই মোদীৰে সংগ হ'ব পাৰে বন্ধুত্ব। বিজেপি নীতিৰ বিৰুদ্ধে হঠাৎ নীতিশ কুমাৰৰ এই বৃহৎ সিদ্ধান্ত। নীতিশ কুমাৰক লৈ এতিয়া ভাৰতৰ ৰাজনীতি মহলত সৃষ্টি হৈছে চাঞ্চল্য। যিকোনো মুহূৰ্তত NDA নেতৃত্বত গঠন হোৱা বিজেপি চৰকাৰ ভংগ হ'ব পাৰে, কিয়নো বিজেপিৰ বিৰুদ্ধে এইবাৰ থিয় দিছে নীতিশ কুমাৰে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমক অশান্ত কৰা কোনো লোক হাৰি যাব নোৱাৰে। 15 আগষ্টৰ ঘটনাক লৈ আৰক্ষীয়ে মুকলি কৰিলে হোৱাটছআপ নম্বৰ 9132699735 হৈছে এই হোৱাটছআপ নম্বৰ। আৰক্ষীৰ ফালৰ পৰা মুকলি কৰা হৈছে এই বিশেষ নম্বৰ। অসমত অশান্তিৰ সৃষ্টি কৰা কোনো এজন লোক হাৰি যাব নোৱাৰে। 15 আগষ্টৰ ঘটনাক লৈ কঠোৰ হৈছে অসম আৰক্ষী। ঘটনাৰ সৈতে জড়িত কৰায়ত্ব কৰিবলৈ মুকলি কৰিছে হেল্পলাইন নম্বৰ 9132699735 নম্বৰত দিব পাৰিব সকলো তথ্য। আৰক্ষী অধীক্ষক OC-সকলৰ সৈতে DGP GP সিঙৰ গুৰুত্বপূৰ্ণ বৈঠক গঠন কৰা হৈছে বিশেষ SIT। কোনো লোকে তথ্য দিলে পালে জনাব পাৰে এই নম্বৰত। যি লোকে এই বোমা সংস্থাপনৰ খবৰ দিয়ে তেওঁক 5 লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব অসম আৰক্ষীৰ ফালৰ পৰা। 5 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে DGP GP সিঙে।
পৰৱৰ্তী খবৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অস্তিত্বহীন অসমৰ আইন শৃংখলা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ চলি আছে সেই চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ বোমা সংস্থাপনক লৈ এতিয়াও অব্যাহত আছে বিতৰ্ক পদত্যাগ কৰক গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে লুৰিণজ্যোতি গগৈ অখিল গগৈ অজিত বুয়া সংবাদমেল পাতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী উত্থাপন কৰিছে কিয়নো গৃহ বিভাগ চলোৱাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলি অভিযোগ বিৰোধী দলৰ দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ হাছিনা চৰকাৰৰ শিপা উঘালিলে ইউনিছে বিশ্বৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি হৈছে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা হ'ব গ্ৰেপ্তাৰ কাৰাবন্দী জীৱন কটাব লাগিব বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা এবাৰ হাছিনা চৰকাৰৰ শিপা উঘালিলে ইউনিছে বাংলাদেশৰ নতুন মুৰব্বী মহম্মদ ইউনুছৰ বৃহৎ পদক্ষেপ হাছিনা চৰকাৰৰ অস্তিত্ব নাইকিয়া কৰিবলৈ ওলাইছে মহম্মদ ইউনুছে হাতখন শক্তিশালী দেশৰ ৰাষ্ট্ৰদূতক উভতাই অনাৰ সিদ্ধান্ত চৰকাৰৰ কেৱল হাতখনেই নহয় পৰৱৰ্তী সময়ত আন দেশৰ ৰাষ্ট্ৰদূতকো উভতাই আনিব অন্তৰ্বৰ্তীকালীন চৰকাৰে আমেৰিকা ৰাছিয়া UAE সৌদি আৰব জাপান জাৰ্মানী আৰু মালদ্বীপৰ ৰাষ্ট্ৰদূতক উভতাই অনাৰ সিদ্ধান্ত বিশ্বৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত অস্থিৰতাৰ সৃষ্টি কৰিছে বাংলাদেশে শেখ হাছিনাৰ কাৰ্যকালত ৰাষ্ট্ৰদূতসকলক দিয়া হৈছিল নিযুক্তি ভাৰতত থকা প্ৰেছ বিষয়াকো পুনৰ মোতায়ন শেখ হাছিনা চৰকাৰৰ সৈতে কোনো সম্পৰ্ক নথকা ব্যক্তিক নতুনকৈ নিযুক্তি দিব বাংলাদেশে আৱামী লীগৰ সৈতে ঘনিষ্ঠ ব্যক্তিক ৰাষ্ট্ৰদূত হিচাপে দিব নিযুক্তি বাংলাদেশৰ নতুন মুৰব্বী মহম্মদ ইউনুছৰ এই বিশেষ পদক্ষেপ দিবলৈছো পৰৱৰ্তী খবৰ নামনি অসমৰ কুখ্যাত অপৰাধী বগাক এনকাউণ্টাৰ অসম আৰক্ষীৰ গুলীত থিতাতে নিহত বগা নামনিৰ অসমৰ কুখ্যাত অপৰাধী আছিল নামনি অসমৰ কুখ্যাত অপৰাধী বগাক এনকাউণ্টাৰ অসম আৰক্ষীৰ গুলীত নিহত আনোৱাৰ হুছেইন ওৰফে বগা পলাশবাৰীৰ নহিৰাত বগা আৰু আৰক্ষীৰ মাজত গুলিয়াগুলি প্ৰথমে আৰক্ষীলৈ গুলী চালনা কৰিছিল কুখ্যাত অপৰাধীটোৱে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলী চালনা কৰে বগাক তাৰ পিছতেই মৃত্যু হয় ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই বহু অপৰাধৰ মাষ্টাৰমাইণ্ড বগাই গাড়ী চুৰি ডকাইতি হত্যা ATM লুণ্ঠনকে ধৰি বহু অপৰাধত জড়িত আছিল দিন দুপৰতে মাৰণাস্ত্ৰৰে সন্ত্ৰাস চলাই আহিছিল বগাই নামনি অসমত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত আছিল বগা পূৰ্বে 5বাৰকৈ জেললৈ গৈছিল কুখ্যাত অপৰাধীটো জেলৰ পৰা ওলাই আহি বাৰে বাৰে অপৰাধত নামি পৰে বগা অসম আৰক্ষীৰ মোষ্ট ৱান্টেড তালিকাৰ অন্যতম আছিল বগা নামনি অসমৰ কুখ্যাত অপৰাধী এই বগাক অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰি হত্যা কৰিলে